parent organization called Federation of Obstetrics and Gynecology. They are formality, Dr. Jaideep and Ego, Dr. Mahmood আৰু আমি প্ৰথম দিনা 22 তাৰিখে আমি পাতিছোঁ 3খন কৰ্মশালা এখন হোটেল কাম নিৰ্মাতা হ'ব সেইখনত আমি আমাৰ চৰকাৰী আৰু বেচৰকাৰী দুটা বিভাগ থাকিব তেওঁলোকক আমি NHM দ্বাৰা 30জন ডক্টৰক আমি ট্ৰেইনিং দিব পেলাই আমাৰ সদায় আপুনি জানে আমাৰ চিকিৎসা বিভাগ গতিকে আমি এনেকুৱা কিছুমান আছে গাড়ী উপকৃতা পোষ্টপাতন ডক্টৰ যিটো ডক্টৰ খৰচ হয় সেইবিলাকৰ ওপৰত আমি স্পেচিয়েল ট্ৰেইনিং দিম 30জন ডক্টৰ আমি নিজেই তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ বিশেষজ্ঞসকল থাকিব বেলেগ বেলেগ ঠাইৰ পৰা আহিব অসমৰ বাহিৰৰ পৰা আহিব এখন কৰ্মশালা হ'ব হেলচিটি হস্পিটেলত সেইখন অপাৰেশ্যন এখন মানে আমাৰ যিমান প্ৰকৃতি বিভাগৰ গাইনেকলজি যিমান অপাৰেশ্যন আছে এণ্ডস্কপিক অপাৰেশ্যন হ'ব যেনে ভিচিঅস্কপি লেপাৰস্কপি তাৰ বাহিৰে আমাৰ অপেন অপাৰেশ্যন হ'ব তাতো আমাৰ অসমৰ ব্যক্তি বাহিৰ থাকিব আৰু অসমৰো থাকিব 4-5গৰাকীমান বাহিৰৰ পৰা ভাবিছোঁ আৰু তৃতীয়খন হ'ব আমাৰ ডিব্ৰুগড় কটক প্ৰতিষ্ঠানত সেইখন হ'ব আপোনাৰ জৰায়ু কৰ্কটৰ বিষয়ে যিবিলাক নতুন যিখিনি এডভান্স যিখিনি আপোনাৰ কৰ্মস্থলী বুলি কয় বা আমি যিখিনি আমি নতুন আজিকালি ব্যৱস্থা পৰা যিখিনি ট্ৰিটমেণ্ট কৰোঁ সেইখিনি আমাৰ ডিব্ৰুগড় কেঞ্চাৰ প্ৰতিষ্ঠান হ'ব আৰু তাতো আমাৰ সময় ৰাখি বাহিৰত দিব লাগিব 22 তাৰিখে গধূলি আমি আমাৰ উদ্বোধনী অনুষ্ঠান কৰিম আমি তাতে পদ্মশ্ৰী পাৰ্বতী বৰুৱা বাইদেউক নিমন্ত্ৰণ জনাইছোঁ আৰু তাৰ বাহিৰে আমাৰ ফেডাৰেশ্যন অফ অবষ্টেট্ৰিক্স এণ্ড গাইনেকলজিকেল ছ'চাইটি সভাপতি ডক্টৰ জয়দীপ থাকিব ডক্টৰ মধুৰ ছেক্ৰেটাৰী জেনেৰেল থাকিব আৰু আমাৰ প্ৰকৃতি বিশেষজ্ঞ থাকিব তেওঁলোকক আমি সন্মান জনাম আৰু এইবাৰ স্পেচিয়েলি আমি লাইফ টাইম এচিভমেণ্ট জীৱনজোৰা সাধাৰণ আমি ডক্টৰ পিউবি গগৈ বাইদেউ তেখেত আগতে আমাৰ গুৱাহাটী চিকিৎসালয়ৰ প্ৰফেচাৰ আছিল আৰু আমাৰ গুৱাহাটী স্ত্ৰী প্ৰসূতি সমাজৰ সভাপতি আছিল আৰু দ্বিতীয় দিনা আমাৰ পুৱা এখন CRE বুলি কয় আমাৰ কণ্টিনিউ মেডিকেল আমি তাতে সেইখন প্ৰফেচাৰ MP গগৈ মুক্তিপ্ৰসাদ গগৈ আমাৰ কৰি আহিছোঁ আমি 3 বছৰে কৰি আহিছোঁ তেখেত 2 বছৰে কৰিছোঁ আৰু ইখনত ভাৰতৰ বিভিন্ন ঠাইৰ মানুহ আহিব ত্ৰিপুৰা আহিব মুম্বাই আহিব গুৱাহাটীও থাকিব এনেকৈ অবিৰত যিটো চিকিৎসা শিক্ষা কণ্টিনিউ মেডিকেল তাৰপিছত গোটেই দিনটো আমাৰ বঢ়ি আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব আমাৰ 24 তাৰিখেও তেনেকুৱা গোটেই দিনজোৰা কাৰ্যসূচী লৈছোঁ তাতে আমাৰ টোটেল দুটা অডিশ্যন দুটা ভাষণ থাকিব এটা হৈছে ডক্টৰ জয়দীপ বেংকে দিব প্ৰথম দিনা 22 তাৰিখে উদ্বোধনী সভাৰ পাছতে আৰু এটা দিব ডক্টৰ ভাস্কৰ পাল তেখেত আমাৰ নৱনিৰ্বাচিত সভাপতি ফেডাৰেশ্যন অফ তেখেতে দিব আমাৰ যিটো কনফাৰেন্সৰ যিটো অধিৱেশনৰ যিটো ভাষণ স্পেচিয়েল অডিশ্যন দিব